মই মন্টু দেৱনাথ, ব্ৰিকফিল্ড চিতলাবাৰী প্ৰেচিডেণ্ট, লাকি ড্ৰৰ প্ৰেচিডেণ্ট। তো মন্দিৰৰ কাৰণে এটা খেল চলাই আছিলোঁ। মোৰ 31 তাৰিখে ডেটটো আছিলে 31/3/2026। এইটো কৌদক পাণ্ডাক লাগিছিলে, এইটো কাৰণে খেলটো পিছাব লাগিছিলে। 18 এপ্ৰিল 2026 হ'ব কথা আছিলে, কিন্তু এতিয়া আইনৰ মাধ্যমে এইটো এটা ডিচি ছাৰৰ সই লাগে, এইটো পেণ্ডিং হৈ আছে। তো এতিয়াতো খেলটো চলালে মই আইনৰ এগেইনষ্টত যাব লাগিব, তো মই আইনৰ এগেইনষ্টত নাযাওঁ। তো এতিয়া ডিচি ছাৰে যেতিয়া পাৰ্মিশ্যনটো দিব খেলৰ, তেতিয়াই মই খেলটো চলাম। ৰিজাল্টৰ পিছতে মই নিৰ্ধাৰিত কৰিছোঁ যে 15 মে'তে 15/5/2026 মই খেলটো চলাই দিম। আৰু কোনো কাৰণে যদি 15 মে'তে খেলটো চলাব নোৱাৰোঁ, তেতিয়াহ'লে মই আপোনালোকৰ 48 ঘণ্টা টাইম দিব, মই চবৰ টকা ৰিটাৰ্ণ দি দিম। তাৰপিছত আৰু ডেট নলওঁ। আপোনালোকে মই সহায় কৰিব। 2টা ডেট চেঞ্জ কৰিছোঁ। মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। যিমান পাৰোঁ আপোনালোকে সহায় কৰক। এইটো মন্দিৰৰ কাৰণে, কোনো মোৰ পাৰ্চনেল খেল নহয়। এইটো দি পেলাই এটা মন্দিৰ বনাই আছোঁ, আপোনালোকে গ'লে গম পাব। আগৰ মই 20 বছৰৰ পৰা খেলা চলাই আছিলোঁ, কেতিয়াও মোৰ ডেট চেঞ্জ হোৱা নাই, মিনিটো চেঞ্জ হোৱা নাই। কিন্তু এতিয়া মই কি কৰিম? আইনৰ বিৰুদ্ধে মই যাব নোৱাৰোঁ। সেইকাৰণে মোক ক্ষমা কৰিব। যিমান পাৰে সহায় কৰক। খেল মই চলাম 15 তাৰিখে। কোনো কাৰণে 15 মে'তে খেলটো নহ'লে মই ৰাজ্যৰ পইচা চবক ঘূৰাই দি দিম। মোক ক্ষমা কৰিব।